everyone, কি খবৰ riders? Hi, hello, namaskar and welcome back to my YouTube channel Next Loading Stories. তো finally Shadow ভাগো এক বছৰ হৈ গল 1 year complete আৰু 10,000 kilometers complete. তো হৈ গল তাৰে এটা ownership review দিছো তোমালোকৰ সবৰে মই কি ভাল পালো কি বেয়া পালো এটো মই বেসিসটো ৰাখিম কেনেকে নেগেটিভ পইণ্টছ ৰাখিম পজিটিভ পইণ্টছ ৰাখিম সাৰ্ভিস ৰাখিম আৰু কোনে লব লাগে কোনে লব নালাগে গুটেখিনি কম তো প্ৰথম আৰম্ভ কৰি দিছো তেনেহলে নেগেটিভ পইণ্টছৰ পৰা তো নেগেটিভ পইণ্টছ কি হয় প্ৰথম হৈ গল ইয়াৰ হেডলাইটৰ থ্ৰু একদম বেয়া হয় ঠিক আছে সেকেন্ড হৈ গল ইয়াৰ ওয়েটটো কাৰণে তুমি সিটিত একদম চলাব নোৱাৰা বহুত বেছি কষ্ট থাৰ্ড হৈ গল যে কি যে তোমাৰ ভাগৰ ইয়াৰ ইঞ্জিন হিটটো বহুত বেছি হয় বহুত মানে বহুত বেছি ভাবিব নোৱাৰা এটা একদম ঠিক আছে তাৰপিছত ফোৰ্থ পইণ্টটো হৈ গল ইয়াৰ জুনডাল হ্যান্ডেলবাৰ ষ্টক হ্যান্ডেলবাৰ তো ষ্টক হ্যান্ডেলবাৰডাল বাইকখন চাই মেলি ন বহুত সৰু হয় বেছি সৰু হয় যি কাৰণত তুমি যেতিয়া তোমালোকে মানে ৰাস্তাত যেটা লাগেজে লৈ মেলি যেটা চলাবা বা তুমি কি বুলি কম ভিৰত যেটা চলাবা যেতিয়া লেফট টাৰ্ণ বা এনেকে ভিৰে মাজেদি ওলাই যাব চাবা তো এনেকুৱা কনফিডেন্সটো ডাউন কৰে মানে বাইকখনৰ ওয়েটটো কাৰণে তো হেভিটো ফিল হয় আৰু প্লাস পিছফালৰ মানে পিছফালটো যে বাইকখন লাগি যাব লাগে যাতে দেখিছা বাইকখন নৰ্মেল হেৰিতকে মানে দীঘল হয় বাইকখন হুইল বেসটো বেছি আছে ঠিক আছে তো এইকেইটাই আছিল নেগেটিভ পইণ্ট আৰু পজিটিভ পইণ্ট কেইটা কি কৰি দিম তো ফার্স্ট অফ অল এখন এনেকুৱা এখন সেগমেন্ট এটো সেগমেন্টৰ ভিতৰত সবতছে বেস্ট হয় তে টুৰিং মেশিন যোনখন টুৰিং মেশিন না তুমি না বহুত কমফৰ্টেবল হয় লা জবাব কমফৰ্ট টু নেক্সট লেভেল আছে তাৰ পিছত সাসপেনশন তো সোভা আছে যোনটো এটো সেগমেন্টৰ ভিতৰত ইমান প্ৰিমিয়াম সাসপেনশন কাকোই নিদিয়ে তো ৰয়েল এনফিল্ডে দিছে আৰু তাৰ পিছত হৈ গল যে কি যে পইণ্ট আৰু এটা বস্তু ভাল লাগে ইয়াৰ মোৰ ইঞ্জিনটো এটো ইঞ্জিনটোত না ইমানে টৰ্ক প্ৰডিউস কৰে না টৰ্কটো ইমান লা জবাব হয় ন বঢ়িয়া হয় মানে এটো বঢ়িয়া মানে কেলে 40 Nm অফ টৰ্ক আৰু PS টো 40 হয় যি কাৰণত দুইটা যেতিয়া পাৱাৰটো আৰু টৰ্কটো সেম হয় নহয় বাইকখন না যেনে সব জায়গাতে কমফৰ্টেবল ফিল হয় মানে বহুত কমফৰ্টেবল ফিল হয় মানে কনফিডেন্স লেভেলটো পুৰা বাঢ়ি যায় আগবাঢ়ি যায় একদম পুৰা মানে যেনেকৈ এটা কথা কম কিছুমানে পেট্ৰল গাড়ী ভাল পায় ডিজেল গাড়ী ভাল পায় পেট্ৰল গাড়ী কিছুমান জায়গাত মানে তুমি প্লেন ৰাস্তাত চলাই যিমানটো ভাল পাবা তো পাহাৰত ক'বাত ষ্ট্ৰাগল কৰে তো ডিজেল গাড়ীত মানে টৰ্ক বেছি থাকে যি কাৰণে কমফৰ্টটো আৰু কনফিডেন্স লেভেলটো বহুত বেছি হাই হয় আৰু ইয়াৰ এটা প্লাস পইণ্ট হয় যে কি যে ইয়াৰ বাইকখন বহুত ষ্টেবল মানে 9000 rpm লৈকে আছে বাকি বাইকত 12000 লৈকে থাকে 13000 লৈকে আছে যেহেতু আই এম দা এক্স ওনাৰ অফ KTM 390 এডভেঞ্চাৰখনত 12000 লৈকে আছিল কিন্তু ইমান টপ এণ্ড দৰকাৰ নাই যেহেতু টুৰিং কৰিলে আমি কিমান এটা নৰ্মেল স্পিডতে যাবলৈ চাওঁ হেতু হৈ গল 100 ৰ পৰা 120 ভিতৰতে ক্ৰুজ কৰো তাতকে বেছি হাইও স্পিডতো যাবলৈ নাই তাতকে বেছি লো স্পিডতো নাযায় হেতু নৰ্মেল স্পিড হয় আমাৰ ক্ৰুজিংৰ কাৰণে কাৰণ ৰেসটো নালাগো হিমানে হয় আৰু ইয়াৰ হে 9000 rpm যে আছে পুৰা কাটাকাটি ৰেড লাইন 9000 লৈকে পাই যায় কৈছো না আৰু কি ষ্টেবল হয় বাইকখন হেডটো হেভি হয় খালি কিন্তু হেডটো হেভি হলে কি হ'ব যদি তুমি পিছফালে যদি ভালকে যদি মানে লাগেজ সেটআপ কৰি দিয়া তেতিয়া ব্যালেন্স হৈ যায় বাইকখন পুৰা ধুনিয়াকে ব্যালেন্স হৈ যায় তো হেতু হিচাপত আই লাভ দিস বাইক আৰু এটা কথা ক'বলৈ গলে ৰয়েল এনফিল্ডৰ সবে জানিছিলে থামটো কাৰণে থামটো তো বহুত এটা নেক্সট লেভেল থাম থাকে ন তো এইখন বাইক যেতিয়া চলাবা এইখন আৰু গৰিলা এপিকখন তো এই দুখন বাইক মানে চেৰপা ইঞ্জিনটো না ৰয়েল এনফিল্ড এটা নেক্সট লেভেল গেম খেলি দিলে যোনটোত মানে তুমি হেতু ফিলে নহব যে কি যে তুমি আগৰ ৰয়েল এনফিল্ড বাইক চলাই আছা এনেকুৱাই মজা হয় পাৱাৰটো আৰু ফাৰ্স্ট লিকুইড কুল মানে ইন্ট্ৰোডিউস কৰিছে তেওঁলোকে হেতু বস্তু বহুত ভাল লাগিছে মানে বহুত ভাল লাগিছে ঠিক আছে আৰু খালি ইয়াৰ ওয়াৰেন্টিটো অকমান কোম্পানীয়ে কম দিছে হেতু হৈ গল যে কি যে 40000 কিলোমিটাৰছ নহলে 3 ইয়াৰ্স হেতু কম দিছে বাৰু কিন্তু তেনে হলো আই লাভ দিস বাইক হেতু বস্তুটো ভাল লাগে আৰু ইয়াৰ এটা বস্তু ভাল লাগে মোৰ ভাগৰ লুকসটো যেটো মই ওল্ড স্কুল বেছি ভাল পাওঁ বেছি শার্প ডিজাইনতকে মানে মোৰ ৰাউন্ড বেছি ভাল লাগে মানে তো ওল্ড স্কুলৰ ইয়াৰ গুটে থিমটোৱে ওল্ড স্কুল হয় কাৰণ দেখিছ হেডলাইট ৰাউন্ড সব ৰাউন্ডতে আছে মানে মিৰৰছ হক তো হে মানে ওল্ড স্কুল থিমটো মোৰ বহুত বেছি ভাল লাগে ঠিক আছে তো এটা সাৰ্ভিসৰ কথা কৈ দিছো তো সার্ভিস মানে নর্মাল সার্ভিস তুমি ধৰি লোৱা সার্ভিস ইন্টারভেল আহে তোমাৰ ভাগৰ 5000 কিলোমিটাৰছৰ মূৰে কৰিব লাগে কিন্তু ইঞ্জিন অইল চেঞ্জ কৰিব লাগে 10000 কিলোমিটাৰছৰ মূৰে তো ভাল হয় লং ৰান হয় তো মানে বছৰেকত এবাৰ কৰিব লাগে আৰু ছমাহৰ মূৰে এটা ৰেগুলাৰ চেকআপৰ কাৰণে যাব লাগে মানে 5000 to 6 মান্থছৰ ভিতৰত হ'ব লাগে আৰু 10000 কিলোমিটাৰ এক বছৰৰ ভিতৰত তো হেতুৱে ঠিকে আছে ইন্টারভেল কেটা মাজে
আৰু এটা বস্তু মই বুজি পোৱা নাই, যিহেতু ৰয়েল এনফিল্ডে ইয়াত ছেমি চিনথেটিক অইল ইউজ কৰি আছে, কাৰণ সেইটো মই গম নাপাওঁ, কিন্তু কি কাৰণে কৰি আছে, কাৰণ এইটো ফুল্লি চিনথেটিক অইল ইউজ কৰিব লাগে। ফুল্লি চিনথেটিক অইল ইউজ কৰি দিলে বাইকখন আৰু স্মুথ হৈ যাব। এতিয়া মানে ছেমি চিনথেটিক কৰি থকাৰ কাৰণে কিছুমান ফুটপেক্সত মানে ভাইব্ৰেশ্যন আহে, মানে ফুটপেক্সত অলপ যেতিয়া হেৰি কৰিবা বেছি মানে হাই 120, 130, 140 মান যেতিয়া উঠে তেতিয়া অলপ ভাইব্ৰেশ্যন এটা পোৱা যায়। কিন্তু যদি মই ভাবিছোঁ এইটো যদি ফুল্লি চিনথেটিক যেতিয়া অইল কৰি দিব ন, সেইটো ভাইব্ৰেশ্যন একেবাৰে কমপ্লিটলি নাইকিয়া হৈ যাব। সেয়াই আছিলে। আৰু ছাৰ্ভিচ কষ্টবিলাক কেনেকুৱা সেইটো কৈছোঁ। 3000ৰ ভিতৰতে নৰ্মেলি ছাৰ্ভিচিং কষ্টবিলাক আহে ইয়াৰ, 3000ৰ ভিতৰতে হৈ যায়। আৰু যদি তুমি পাৰ্ট চেঞ্জ কৰা, পাৰ্টছৰ ভিতৰত চবতছে মোৰ দামীটোতো লাগিছে এতিয়া নৰ্মেলি যোনটো বেছি এতিয়ালৈকে এবছৰত মই 2বাৰ ব্ৰেক পেডেই চেঞ্জ কৰিলোঁ। ইয়াৰ ব্ৰেক পেডকেইটা বহুত দামী হয়, যিহেতু বাইব্ৰে হয়, বাইব্ৰে বেম্ব'ৰ হয়, বেম্ব'ৰ ব্ৰেকিঙে হয় এটা ছেটআপ। তো বাইব্ৰেৰ যোনটো কেলিপাৰকেইটা বাইব্ৰে হয়, মানে বেম্ব'ৰ এটা ছাব ব্ৰেণ্ড হয়, কিন্তু যোনকেইটা তাৰ পেডকেইটা হয়, পেডকেইটাৰ বেম্বো আহে। তো সেইটো কাৰণে দামটো বেছি হৈ যায় আৰু কনফিডেঞ্চ লেভেলটো বাঢ়ি যায়। আৰু কনফিডেঞ্চ লেভেলটো বাঢ়ি গ'লে কি হ'ব, পইচাটো বহুত বেছি হয়, কাৰণ ইণ্টাৰচেপ্টাৰ 650 হ'ব পাৰে, সিমান দাম নহয় হ'ব পাৰে, 2000 মানৰ ভিতৰত ব্ৰেক পেড পাই যায়। কিন্তু ইয়াৰ 3000, 3500 টকা মানে পিছফালৰ ব্ৰেক পেডটোৱে। আৰু আগফালৰ ব্ৰেক পেডটো হৈ গ'ল যে কি যে তোমাৰ ভাগৰ সেয়ে 3.5, মানে এই দুটা চেঞ্জ কৰোঁতে 6000 টকা যাবই। আৰু তুমি নৰ্মেলি এটা ইঞ্জিন অইল চেঞ্জ কৰিলে 9000 টকা, ব্ৰেক পেডকেইটা ধৰি মেলি 10000 টকাৰ ভিতৰত মানে তোমাৰ ছাৰ্ভিচ হৈ যাব। যদি ব্ৰেক পেড নাযায় তেতিয়া এটা তোমাৰ ছাৰ্ভিচ হৈ যায় 9000 টকা। আৰু এটা মাইলেজৰ কথা কৈ দিছোঁ, যিহেতু যে চিটিত যেতিয়া মই চলাই থাকোঁ, চিটিত চলালে 24-25 পাওঁ, আৰু হাইৱেত মই পাইছোঁ ভালেই মাইলেজখিনি পাইছোঁ। তো 30 to 34ৰ ভিতৰত মই মাইলেজ হাইৱেত পাই যাওঁ, কিন্তু চিটিৰ ভিতৰত 20 to 24 তাতকৈ ওপৰত নাযায় মানে। ঠিক আছে। আৰু এতিয়া লোৱাৰ কথাটো কৈ দিছোঁ, কোনে ল'ব লাগে বাইককেইখন। যদি তোমালোকৰ যদি প্ৰথম হয় যে কি যে বাইকখন কোনে ল'বা, যে যদি পাৰপ'জটো হয় যে কি যে বেছি তোমালোকৰ চিটি ড্ৰাইভছ আছে, তেনেহ'লে আই উইল নট ৰিকমেণ্ড, এখন ৰিকমেণ্ড কেতিয়াও নকৰোঁ, নল'বা। কাৰণ চিটিত চলাবৰ কাৰণে একদমেই নহয়, বাইকখন বহুত গধুৰ আছে, হাই কনফিডেঞ্চ লেভেল নাপাবা, মানে বাইকখনৰ মজাটো ল'ব নোৱাৰিবা। যদি তোমাৰ বোলে এনেকুৱা হয় যে কি যে চিটিত তুমি ৰাইড কৰা, কিন্তু বেছিভাগে মানে তুমি বা ফ্ৰিকুৱেণ্টলি মানে তুমি লং ৰাইডছো গৈ থাকা মানে, তেনেহ'লে আই উইল ৰিকমেণ্ড ইউ অল দিছ বাইক, এখন তেতিয়া ল'ব পাৰা, মজা হয়। আৰু যদি তুমি বেছি চিটিত যাব বিচাৰিছা, কিন্তু এনেকুৱা এখন বাইক লাগে য'ত মাইলেজো পাবা, তেনেহ'লে মাইলেজো পোৱা, দূৰলৈও যাম বুলি ভাবিছা আৰু চিটিটো মানে বেছি ড্ৰাইভ কৰা, তেনেহ'লে আৰু বেলেগ ব্ৰেণ্ড আছে চাবা। কিন্তু এইখন মই মেইন পাৰপ'জটো ক'ম যে কি যে যদি তুমি টুৰিং কৰিম বুলি ভাবা তেনেহ'লে লোৱা। যদি অকল চিটি ৰাইডছৰ কাৰণে ল'ম বুলি ভাবিছা, তেনেহ'লে আই উইল নট ৰিকমেণ্ড ইউ অল। ঠিক আছে। আৰু এটা বস্তু ইয়াৰ মই ভাল লাগে, সেইটো মই কৈ দিছোঁ, এইখন বাইকখন মানে এটা বস্তু ৰয়েল এনফিল্ডৰ ভাল লাগে, ৰয়েল এনফিল্ডৰ কাষ্টমাইজ কৰি বস্তু চলাই থাকিব পাৰা, কেতিয়াও পুৰণা নালাগে, মানে আমনি নালাগে। সেইটো যেনেকৈ এতিয়া তুমি এখন বাইক এটা মই টুৰিং ছেটআপ বনাওঁ বুলি ক'লে পূৰা টুৰিং পেনিয়াৰ্ছ লৈ গাই মেলি টুৰিং ছেটআপ বনাই দিব পাৰোঁ। আৰু বোলে টুৰিং নাই বোলে, মোক বোলে অফ ৰ'ডিং কৰিব মন গৈছে, তেনেহ'লে মই ৰেলী কিটটো বহাই দিব পাৰোঁ, মানে ইয়াৰ যোনটো OEM পাৰ্টছতে আহে আৰু এফৰ্ডেবলো হয় গোটেইকেইটা, মানে 4000-15000 মান টকাৰ ভিতৰত তুমি 15,000 মানৰ ভিতৰত মানে তুমি সেইটো কমপ্লিট ছেটআপ কৰি থৈ দিব পাৰা, যেতিয়া যোনটো মন যায়, মানে যেনেকৈ লুকছটো বনাই মেলি বাইকখন চলাই থাকিব মন যায় সেইটো। আৰু এটা ভাল লাগে যে কি যে ইয়াৰ মেচিভ ফিউল টেংকটো, এবাৰ যিহেতু কৈছোঁৱে মেইন পাৰপ'জটো হয় এখন বাইকৰ হয় টুৰিং, তো টুৰিঙৰ কাৰণে, তো যিকাৰণে 17 লিটাৰ্ছ ফিউল টেংক পায়। এবাৰ যদি তুমি তেলটো ভৰাই দিয়া তেনেহ'লে টেনশ্যন ফ্ৰী, মানে তুমি বহুত দূৰলৈকে লং ৰাইড কৰিব পাৰা, মানে যে কি যে তেল ভৰাবৰ কাৰণে নালাগে, মানে ষ্টপেজ ল'ব নালাগে, বহুত গৈ থাকিব পাৰা আৰামত। তো সেইখিনিয়ে আছিলে। আশা কৰোঁ যে কি যে তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে আৰু যদি প্লেন বনাই আছে হিমালয়ান লোৱা, তেনেহ'লে এইটো ভিডিঅ'ৰ পৰা তোমালোকে কি কৰিবা, হেল্প হ'ব যেন ভাবোঁ। ঠিক আছে। টিল ডেট ষ্টে টিউন গাইজ, ৰাইড ছেফ, ষ্টে ছেফ। আৰু সোনকালে ৰাইড আহি আছে, এইটো দেখিছা প্ৰিন্স লগত সোনকালে ৰাইড আহি আছে, তাৰো আপডেটছ দিম। ঠিক আছে। তো এতিয়া ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো। টাটা।